ওম শান্তি। আজিৰ তাৰিখ 25 ছেপ্টেম্বৰ 2024 বৰ্ষ। প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, বেশদৰ জলপানী ল'বলৈ হ'লে অভ্যাস কৰা, যাতে একমাত্ৰ পিতাৰ বাহিৰে অন্য কোনো স্মৃতিলৈ নাহে। আৰু আজিৰ প্ৰশ্ন, পিতাৰ হোৱাৰ পাছতো যদি আনন্দিত হৈ নাথাকে, তেন্তে তাৰ কাৰণ কি? পিতাই উত্তৰত কৈছে, প্ৰথমতে, বুদ্ধিত সম্পূৰ্ণ জ্ঞান নাথাকে, আৰু দ্বিতীয়তে, পিতাক যথাৰ্থ ৰীতিৰে স্মৰণ নকৰে। স্মৰণ নকৰা বাবে মায়াই প্ৰবঞ্চনা কৰে। স্মৰণ নকৰাৰ বাবে মায়াই প্ৰবঞ্চনা কৰে, সেইবাবে আনন্দিত হৈ নাথাকে। তোমালোক সন্তানসকলৰ বুদ্ধিত যাতে এইটো নিচা থাকে যে পিতাই আমাক বিশ্বৰ মালিক কৰি তোলে, তেতিয়া সদায় আনন্দ উল্লাস থাকিব। পিতাৰ যি উত্তৰাধিকাৰ, পবিত্ৰতা, সুখ আৰু শান্তি, সেইবোৰত সম্পূৰ্ণ হোৱা, তেতিয়া আনন্দ থাকিবা। পিতাৰ যি উত্তৰাধিকাৰ, পবিত্ৰতা, সুখ আৰু শান্তি, সেইবোৰত সম্পূৰ্ণ হোৱা, তেতিয়া আনন্দ থাকিবা। ওম শান্তি। ওম শান্তিৰ অৰ্থটো সন্তানসকলে ভালদৰে জানা। মই আত্মা, এয়া মোৰ শৰীৰ। এইটো ভালদৰে স্মৃতিত ৰাখা। ভগৱান মানে আত্মাসকলৰ পিতাই আমাক পঢ়ুৱায়। এনেকুৱা কথা কেতিয়াবা শুনিছানে? তোমালোকেতো, পিতাই কৈছে যে ভগৱান মানে আত্মাসকলৰ পিতাই আমাক পঢ়ুৱায়। এনেকুৱা কথা কেতিয়াবা তোমালোকে শুনিছানে? তেওঁলোকেতো ভাবে শ্ৰীকৃষ্ণই পঢ়ায়, কিন্তু তেওঁৰতো নাম ৰূপ আছে নহয়। ইয়াততো পঢ়ুৱাতাজন হৈছে নিৰাকাৰ পিতা। ইয়াত পঢ়ুৱাতাজন হৈছে নিৰাকাৰ পিতা। আত্মাই শুনে আৰু পৰমাত্মাই শুনায়, এয়া নতুন কথা নহয় জানো? বিনাশটো হ'বই। এটা হৈছে বিনাশ কালত অপ্ৰীতিকৰ বুদ্ধি, দ্বিতীয়তে হৈছে বিনাশ কালত প্ৰীতি বুদ্ধি। আগতে তোমালোকেও কৈছিলা, ঈশ্বৰ সৰ্বব্যাপী, শিল পাথৰত আছে। এই সকলো কথা ভালদৰে বুজিব লাগে। এয়াতো বুজোৱা হৈছে। আত্মা অবিনাশী, শৰীৰ বিনাশী। আত্মা তেতিয়াও বঢ়া টুটা নহয়। সেয়া হ'ল অতি সূক্ষ্ম আত্মা। ইমান সূক্ষ্ম আত্মাই 84 জন্ম লৈ গোটেই ভূমিকা পালন কৰে। আত্মাই শৰীৰক চলায়। উচ্চতকৈও উচ্চ পিতাই পঢ়ুৱায়, সেয়েহে পদবীও উচ্চ পাবা। আত্মাই পঢ়ি পদবী পায়, আত্মাক দেখা পোৱা নাযায়। চাবলৈ বহুত চেষ্টা কৰে যে আত্মা কেনেকৈ আহে, কোনফালেৰে ওলাই যায়, কিন্তু গম পোৱা নাযায়। কোনোবাই দেখিলেও বুজিব নোৱাৰিব। এয়াতো তোমালোকে বুজি পোৱা যে আত্মাহে শৰীৰত নিবাস কৰে। আত্মা বেলেগ আৰু জীৱ বেলেগ। আত্মা সৰু ডাঙৰ নাথাকে, জীৱ সৰুৰ পৰা ডাঙৰ হয়। আত্মাহে পতিত আৰু পাৱন হয়। আত্মাইহে পিতাক মাতে, সেই পতিত আত্মাসকলক পাৱন কৰি তোলোতা বাবা আহক। এয়াও বুজাইছে। আত্মাসকল হৈছে কইনা আৰু তেওঁ হৈছে ৰাম, দৰা এজন। তেওঁলোকে আকৌ সকলোকে দৰা বুলি কৈ দিয়ে। পিতাই কৈছে যে এয়াও বুজাইছে যে আত্মাসকল হৈছে কইনা আৰু তেওঁ হৈছে ৰাম আৰু দৰা এজন। তেওঁলোকে আকৌ সকলোকে দৰা বুলি কৈ দিয়ে, আৰু এতিয়া দৰা সকলোৰে শৰীৰত প্ৰৱেশ কৰিব, এয়াতো হ'ব নোৱাৰে। বুদ্ধিত এইটো ওলোটা জ্ঞান হোৱা বাবে অৱনমিত হৈ গৈ আছে, কিয়নো বহুত গ্লানি কৰে, পাপ কৰে, বদনাম কৰে। পিতাৰ বহুত নিন্দা কৰিছে, আৰু সন্তানে জানো কেতিয়াবা
পিতাৰ গ্লানি কৰিব। কিন্তু আজিকালি বিতুষ্ট হ'লে তেতিয়া পিতাকো গালি দিবলৈ ধৰে। এয়াটো হ'ল বেসদৰ পিতা আৰু আত্মাইহে বেসদৰ পিতাৰ গ্লানি কৰে। বাবা, আপুনি কাছ মাছৰ অৱতাৰ লয় আৰু শ্ৰীকৃষ্ণৰো গ্লানি কৰিছে। ৰাণীসকলক পলুৱাই নিলে, এইটো কৰিলে, মাখন চুৰ কৰিলে। এতিয়া তেওঁৰ মাখন আদি চুৰ কৰাৰ কি প্ৰয়োজন আছে? কিমান তমোপ্ৰধান বুদ্ধিৰ হৈ গৈছে। পিতাই কয়, মই আহি তোমালোকক পাৱন হোৱাৰ বহুত সহজ যুক্তি শুনাওঁ। পিতাহে হৈছে পতিত পাৱন আৰু সৰ্বশক্তিমান হৰ্তা কৰ্তা। যেনেকৈ সাধু সন্ত আদি যি আছে তেওঁলোকক শাস্ত্ৰৰ হৰ্তা কৰ্তা বুলি কয় আৰু শংকৰাচাৰ্যকো বেদ শাস্ত্ৰ আদিৰ হৰ্তা কৰ্তা বুলি ক'ব। তেওঁৰ কিমান জাকজমকতা হয়। শিৱাচাৰ্যৰতো কোনো জাকজমকতা নাই। এওঁৰ লগত কোনো অনুগামীৰ দল নাই। এওঁতো বহি সকলো বেদ শাস্ত্ৰৰ সাৰ শুনায়। যদি শিৱ বাবাই জাকজমকতা দেখুৱায় তেনেহলে প্ৰথমতে এওঁৰ ব্ৰহ্মাৰো জাকজমকতা লাগিব, কিন্তু নাই। পিতাই কয়, মইতো তোমালোক সন্তানসকলৰ সেৱক। পিতাই এওঁৰ শৰীৰত প্ৰৱেশ কৰি সন্তানসকলক বুজায় যে সন্তানসকল তোমালোক পতিত হৈ গৈছা। তোমালোক পবিত্ৰ হৈ পুনৰ ৮৪ জন্মৰ পাছত পতিত হৈ গৈছা। ইয়াৰেই বুৰঞ্জী ভূগোল পুনৰাবৃত্তি হ'ব। এওঁলোকে ৮৪ জন্ম ভোগ কৰিছে। পুনৰ তেওঁলোককেই শতপ্ৰধান হোৱাৰ যুক্তি শুনায় আৰু পিতাই হৈছে সৰ্বশক্তিমান। ব্ৰহ্মাৰ দ্বাৰা সকলো বেদ শাস্ত্ৰৰ সাৰ বুজায়। চিত্ৰত ব্ৰহ্মাৰ হাতত শাস্ত্ৰ দেখুৱায়, কিন্তু প্ৰকৃততে শাস্ত্ৰ আদিৰ কথা নাই। বাবাৰ লগতো শাস্ত্ৰ নাই, এওঁৰ অৰ্থাৎ ব্ৰহ্মাৰ লগতো নাই। তোমালোকৰ লগতো নাই। এওঁতো তোমালোকক নিতৌ নতুন নতুন কথা শুনায়। এয়াতো জানা যে সকলো ভক্তিমাৰ্গৰ শাস্ত্ৰ মই শাস্ত্ৰ শুনাও জানো। মইতো তোমালোকক মুখেৰে শুনাওঁ। তোমালোকক ৰাজযোগ শিকাওঁ, যাৰ নাম ভক্তিমাৰ্গত গীতা ৰাখি দিছে। মোৰ লগত বা তোমালোকৰ লগত কোনো গীতা আদি আছে জানো? এয়াতো হৈছে পঢ়া। পঢ়াত অধ্যায় শ্লোক আদি থাকে জানো? পঢ়াত অধ্যায় শ্লোক আদি থাকে জানো? মই তোমালোক সন্তানসকলক পঢ়ুৱাওঁ। হুবহু কল্পই কল্পই এনেকৈয়ে পঢ়াই থাকিম। কিমান সহজ কথা শুনাওঁ। নিজকে আত্মা বুলি বুজা। এই শৰীৰটো মাটিত মিলি যায়। আত্মা অবিনাশী। শৰীৰটো বাৰে বাৰে জ্বলি থাকে। আত্মাই এটা শৰীৰ এৰি আন এটা লয়। পিতাই কয়, মইতো এবাৰেই আহোঁ। শিৱৰাত্ৰি পালনো কৰে। প্ৰকৃততে শিৱ জয়ন্তী হোৱা উচিত, কিন্তু জয়ন্তী বুলি ক'লে মাকৰ গৰ্ভৰ পৰা জন্ম লোৱা হৈ যায়। সেইবাবে শিৱৰাত্ৰি বুলি কৈ দিয়ে। দাপৰ কলিযুগৰ ৰাত্ৰিত মোক বিচাৰে। সৰ্বব্যাপী বুলি কয়, তেন্তে তোমাৰ মাজতো আছে। আকৌ হাবাথুৰি কিয় খোৱা? একদম যেন দেৱতাৰ পৰা আসুৰিক সম্প্ৰদায়ৰ হৈ যায়। দেৱতাই কেতিয়াবা মদ্যপান কৰে জানো? সেই আত্মাসকলে আকৌ অৱনমিত হোৱাৰ পাছত মদ্যপান আদি কৰিবলৈ লয়। পিতাই কয়, এতিয়া এই পুৰণি সৃষ্টিৰ বিনাশো নিশ্চয় হ'ব। পুৰণি সৃষ্টিত অনেক ধৰ্ম, নতুন সৃষ্টিত এটাই ধৰ্ম। একৰ পৰা অনেক ধৰ্ম হ'ল, আকৌ এটা ধৰ্ম নিশ্চয় হ'ব লাগে। মনুষ্যইতো কৈ দিয়ে কলিযুগৰ এতিয়াও ৪০,০০০ বছৰ বাকী আছে। মনুষ্যইতো কৈ দিয়ে যে কলিযুগৰ এতিয়াও ৪০,০০০ বছৰ বাকী আছে। ইয়াকেই ঘোৰ অন্ধকাৰ বুলি কোৱা হয়। জ্ঞান সূৰ্য প্ৰকট হ'ল আৰু জ্ঞান অন্ধকাৰ বিনাশ হ'ল। মনুষ্যৰ মাজত বহুত অজ্ঞানতা আছে। জ্ঞান সূৰ্য, জ্ঞান সাগৰ পিতা আহে, তেতিয়া তোমালোকৰ ভক্তিমাৰ্গৰ অজ্ঞানতা নাইকিয়া হয়। তোমালোকে পিতাক স্মৰণ কৰি কৰি পবিত্ৰ হৈ যোৱা। খাদ অৰ্থাৎ বিকাৰৰ লেপ নোহোৱা হয়। এয়া হ'ল যোগ অগ্নি। কাম অগ্নিয়ে কলা কৰি দিয়ে আৰু যোগ অগ্নি অৰ্থাৎ শিৱ বাবাৰ স্মৃতিয়ে সুন্দৰ কৰি দিয়ে। শ্ৰীকৃষ্ণৰ নামো ৰাখিছে শ্যাম সুন্দৰ, কিন্তু অৰ্থ জানো বুজি পায়? পিতা আহি অৰ্থ বুজায়। পিতা আহি অৰ্থ বুজায়। প্ৰথমতে সত্যযুগত কিমান সুন্দৰ হয়। আত্মা পবিত্ৰ সুন্দৰ হয়, তেতিয়া শৰীৰো পবিত্ৰ সুন্দৰ লয়। তাত কিমান ধন সম্পত্তি, সকলো নতুন হয়। নতুন ধৰণী আকৌ পুৰণি হয়।
এতিয়া এই পুৰণি সৃষ্টিৰ বিনাশ নিশ্চয় হ'ব। খুব প্ৰস্তুতি চলাই আছে। ভাৰতবাসীয়ে ইমান বুজি নাপায়। যিমান তেওঁলোকে অৰ্থাৎ বিদেশীসকলে বুজি পায় যে নিজৰ কুলৰ বিনাশ কৰি আছোঁ, কোনোবা প্ৰেৰিত কৰোঁতা আছে, কোনোবা প্ৰেৰিত কৰোঁতা আছে। বিজ্ঞানৰ দ্বাৰা আমি নিজৰে বিনাশ মাতি আনো। এইটোও বুজি পাই যে যীশুখ্ৰীষ্টৰ ৩,০০০ বছৰ পূৰ্বে স্বৰ্গ আছিল। এই দেৱী দেৱতাসকলৰ ৰাজ্য আছিল। ভাৰতেই প্ৰাচীন আছিল। এই ৰাজযোগৰ দ্বাৰা লক্ষ্মীনাৰায়ণ এনেকুৱা হৈছিল। সেই ৰাজযোগ পুনৰ পিতাইহে শিকাব পাৰে, সন্যাসীয়ে শিকাব নোৱাৰে। আজিকালি কিমান ঠগ প্ৰবঞ্চনা চলি আছে। বিদেশলৈ গৈ কয় আমি ভাৰতৰ প্ৰাচীন যুগ শিকাওঁ। আকৌ কয় কণী খাওক, মদ্যপ্ৰাণ আদি লাগিলে কৰক, সকলো কৰক। এতিয়া তেওঁলোকে কেনেকৈ ৰাজযোগ শিকাব পাৰিব? মনুষ্যক কেনেকৈ দেৱতা কৰি গঢ়ি তুলিব? পিতাই বুজাই আত্মা কিমান উচ্চ হয়, আকৌ পুনৰ্জন্ম লৈ লৈ শতুপ্ৰধানৰ পৰা তমোপ্ৰধান হৈ যায়। এতিয়া তোমালোকে পুনৰ স্বৰ্গৰ স্থাপনা কৰি আছে, তাত আন কোনো ধৰ্ম নাথাকে। এতিয়া পিতাই কয় নৰকৰ বিনাশটো নিশ্চয় হ'ব। ইয়ালৈ যিসকল আহিছে তেওঁলোক পুনৰ স্বৰ্গলৈ নিশ্চয় যাব। শিৱ বাবাৰ অলপ জ্ঞান শুনিলেও স্বৰ্গলৈ নিশ্চয় যাব। আকৌ যিমান পঢ়িব, পিতাক স্মৰণ কৰিব, সিমান উচ্চ পদ পাব। এতিয়া বিনাশ কালটো সকলোৰে বাবে। বিনাশ কালত যি প্ৰীতিবুদ্ধিৰ হয়, পিতাৰ বাহিৰে আন কাকো স্মৰণ নকৰে, তেওঁলোকে উচ্চ পদ পায়। ইয়াকে কোৱা হয় বেসদৰ জলপানী। ইয়াৰ বাবেতো প্ৰতিযোগিতা কৰা উচিত। এয়া হ'ল ঈশ্বৰীয় লটাৰী। প্ৰথমেতো স্মৰণ, দ্বিতীয়তে দৈবী গুণ ধাৰণ কৰিব লাগে আৰু ৰজা ৰাণী হ'ব লাগে। গতিকে প্ৰজাও তৈয়াৰ কৰিব লাগে। কোনোৱে বহুত প্ৰজা তৈয়াৰ কৰে আৰু কোনোৱে কম। সেৱাৰ দ্বাৰা প্ৰজা তৈয়াৰ হয়, সংগ্ৰহালয় প্ৰদৰ্শনী আদিত অনেক প্ৰজা তৈয়াৰ হয়। এই সময়ত তোমালোকে পঢ়ি আছা, পাছত সূৰ্যবংশী, চন্দ্ৰবংশী ৰাজবংশত গুচি যাবা। এয়া হ'ল তোমালোকৰ ব্ৰাহ্মণ কুল। পিতাই ব্ৰাহ্মণ কুল তুলি লৈ তেওঁলোকক পঢ়ায়। পিতাই ব্ৰাহ্মণ কুলত তুলি লৈ তেওঁলোকক পঢ়ায়। পিতাই কয় মই এটা কুল আৰু দুটা ৰাজবংশ প্ৰতিষ্ঠা কৰোঁ, সূৰ্যবংশী মহাৰজা মহাৰাণী আৰু চন্দ্ৰবংশী ৰজা ৰাণী। তেওঁলোকক কোৱা হয় দ্বৈত মুকুটধাৰী। আকৌ পাছত যেতিয়া বিকাৰী ৰজা হয়, তেতিয়া তেওঁলোকৰ লাইটৰ অৰ্থাৎ পবিত্ৰতাৰ মুকুট নাথাকে। সেই দ্বৈত মুকুটধাৰীসকলৰ মন্দিৰ নিৰ্মাণ কৰি তেওঁলোকক পূজা কৰে, পবিত্ৰসকলৰ আগত মূৰ দোৱায়। সত্যযুগত এই কথাবোৰ নাথাকে। সেয়া হয় পাৱন সৃষ্টি আৰু তাত পতিত নাথাকে। পিতাই এটা কথা স্পষ্ট কৰি কৈছে যে পাৱন সৃষ্টিত কেতিয়াও পতিত থাকিব নোৱাৰে। সেইখনক কোৱা হয় সুখধাম, নিৰ্বিকাৰী জগত, আৰু এইখনক কোৱা হয় বিকাৰী জগত। এজনো পবিত্ৰ নাই। সন্যাসীয়ে ঘৰ সংসাৰ এৰি পলাই যায়। ৰজা গোপীচন্দ্ৰৰো দৃষ্টান্ত আছে নহয়। তোমালোকে জানা যে কোনো মনুষ্যই ইজনে সিজনক সদ্গতি দিব নোৱাৰে। সকলোৰে সদ্গতি দাতা মই আহি সকলোকে পাৱন কৰি তোলো। প্ৰথমতেতো পবিত্ৰ হৈ শান্তিধামলৈ গুচি যাবা আৰু দ্বিতীয়তে পবিত্ৰ হৈ সুখধামলৈ যাবা। এয়া হ'ল অপবিত্ৰ দুখধাম। সত্যযুগত বেমাৰ আদি একোৱেই নাথাকে। তোমালোক সেই সুখধামৰ আৰু মালিক আছিলা, আকৌ ৰাৱণৰ ৰাজ্যত দুখধামৰ মালিক হৈছা। পিতাই কয় কল্পই কল্পই তোমালোকে মোৰ শ্ৰীমতৰ আধাৰত স্বৰ্গ স্থাপনা কৰা, নতুন সৃষ্টিৰ ৰাজ্য লোৱা, পুনৰ পতিত নৰকবাসী হোৱা আৰু দেৱতাসকলে পুনৰ বিকাৰী হৈ যায়, বাম অৰ্থাৎ বিকাৰী মাৰ্গত অধপতিত হয়। পিতা আহি অতি মৰমৰ সন্তানসকলক পৰিচয় দিছে। পিতা আহি অতি মৰমৰ সন্তানসকলক পৰিচয় দিছে যে মই এবাৰেই পুৰুষোত্তম সংগম যুগত আহোঁ। মই যুগে যুগেতো নাহোঁ, কল্পৰ সংগম যুগত আহোঁ, যুগে যুগে নহয়। কল্পৰ সংগম যুগত কিয় আহোঁ? কিয়নো নৰকক স্বৰ্গ কৰি তোলো। প্ৰত্যেক ৫,০০০ বছৰৰ পাছত আহোঁ। কিছুমান সন্তানে লিখে বাবা আমাৰ আনন্দ নাথাকে, উৎসাহ নাথাকে।
হেৰ পিতাই তোমালোকক বিশ্বৰ মালিক কৰি তোলে। এনেকুৱা পিতাক স্মৰণ কৰি তোমালোক আনন্দিত নোহোৱা, তোমালোকে পুৰা স্মৃতিত নাথাকা, সেইবাবে আনন্দ স্থায়ী হৈ নাথাকে। পিতাই কৈছে যে তোমালোকে পুৰা স্মৃতিত নাথাকা, সেইবাবে আনন্দ স্থায়ী হৈ নাথাকে। পতিক স্মৰণ কৰিলে আনন্দিত হোৱা। পিতাই কৈছে যে পতিক স্মৰণ কৰিলে আনন্দিত হোৱা। যিয়ে পতিত কৰি তোলে আৰু পিতাজীয়ে দ্বৈত মোক উদ্ধাৰী কৰি তোলে, তেওঁক স্মৰণ কৰি আনন্দিত নোহোৱা। পিতাৰ সন্তান হৈছা তথাপিও কোৱা আনন্দ নাই, বুদ্ধিত পুৰা জ্ঞান নাই, স্মৰণ নকৰা, সেইবাবে মায়াই প্ৰবঞ্চনা কৰে। সন্তানসকলক কিমান ভালকৈ বুজায়, কল্পই বুজায়। আত্মাসকল যি পাথৰ বুদ্ধিৰ হৈ গৈছে, তেওঁলোকক পাৰস বুদ্ধিৰ কৰি তোলো। জ্ঞানেৰে পৰিপূৰ্ণ পিতাহে আহি জ্ঞান দিয়ে, তেওঁ প্ৰতিটো কথাতে সম্পূৰ্ণ, পবিত্ৰতাত সম্পূৰ্ণ, প্ৰেমত সম্পূৰ্ণ। জ্ঞানৰ সাগৰ, সুখৰ সাগৰ, প্ৰেমৰ সাগৰ নহয় জানো? পিতা জ্ঞানৰ সাগৰ, সুখৰ সাগৰ, প্ৰেমৰ সাগৰ। এনেকুৱা পিতাৰ পৰা তোমালোকে এয়া উত্তৰাধিকাৰ লাভ কৰা। এনেকুৱা লক্ষ্মীনাৰায়ণ হ'বলৈ তোমালোক আহা। পিতাই কৈছে যে এনেকুৱা লক্ষ্মীনাৰায়ণ হ'বলৈ তোমালোক আহা। বাকী সেই সৎসংগ আদিতো সকলো হৈছে ভক্তি মাৰ্গৰ। তাত লক্ষ্য উদ্দেশ্য আদি একোৱেই নাই। এইখনকতো গীতা পাঠশালা বুলি কোৱা হয়। বেদ পাঠশালা নাথাকে। গীতাৰ দ্বাৰা নৰৰ পৰা নাৰায়ণ হয়। নিশ্চয় পিতাই তেনেকুৱা কৰি নুতুলিব জানো? মনুষ্যই মনুষ্যক দেৱতা কৰি গঢ়ি তুলিব নোৱাৰে। পিতাই বাৰে বাৰে সন্তানসকলক বুজায়, সন্তানসকল নিজক আত্মা বুলি বুজা, তোমালোক কোনো দেহটো নোহোৱা। আত্মাই কয় মই এটা দেহ ত্যাগ কৰি আন এটা লওঁ। আত্মাই কয় যে মই এটা দেহ ত্যাগ কৰি আন এটা লওঁ। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ আৰু আত্মিক সন্তানসকলৰ আত্মিক মাত পিতা আৰু বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে, যেনেকৈ শিৱ বাবাৰ কোনো জাকজমকতা নাই, সেৱক হৈ সন্তানসকলক পঢ়ুৱাবলৈ আহে, তেনেকৈ পিতাৰ সমান কৰ্তৃত্বশীল হৈও নিৰহংকাৰী হ'ব লাগে। পবিত্ৰ হৈ আনকো পবিত্ৰ কৰি তোলাৰ সেৱা কৰিব লাগে। দ্বিতীয়তে, বিনাশৰ সময়ত ঈশ্বৰীয় লটাৰী ল'বলৈ হ'লে প্ৰীতি বুদ্ধিৰ হৈ স্মৃতিত থকাৰ বা দৈৱী গুণ ধাৰণ কৰাৰ প্ৰতিযোগিতা কৰিব লাগে। আৰু আজিৰ বৰদান, শুদ্ধ সংকল্পৰ আবেষ্টনীৰ দ্বাৰা সুৰক্ষা অনুভৱ কৰোঁতা আৰু কৰাওঁতা শক্তিশালী আত্মা হোৱা। আজি পিতাই বৰদানত কৈছে যে শুদ্ধ সংকল্পৰ আবেষ্টনীৰ দ্বাৰা সুৰক্ষাৰ অনুভৱ কৰোঁতা আৰু কৰাওঁতা শক্তিশালী আত্মা হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা, শক্তিশালী আত্মা সেইজন যিয়ে দৃঢ়তা শক্তিৰে ছেকেণ্ডতকৈও কম সময়ত ব্যৰ্থক সমাপ্ত কৰি দিয়ে। শুদ্ধ সংকল্পৰ শক্তিক চিনি লোৱা, এটা শুদ্ধ বা শক্তিশালী সংকল্পই বহুত চমৎকাৰ কৰিব পাৰে। কেৱল যিকোনো দৃঢ় সংকল্প কৰা, তেন্তে দৃঢ়তাই সফলতা আনিব। সকলোৰে বাবে শুদ্ধ সংকল্পৰ বন্ধন আবেষ্টনী এনেকৈ গঢ়ি তোলা যাতে কোনোবা অলপ দুৰ্বল হ'লেও তেওঁৰ বাবে এই আবেষ্টনী এক ছত্ৰছায়া হৈ যাওক, সুৰক্ষাৰ সাধন বা দুৰ্গ হৈ যাওক। আৰু আজিৰ শ্লোগান, সকলোতকৈ শ্ৰেষ্ঠ ভাগ্য তেওঁৰ যিয়ে প্ৰত্যক্ষ ৰূপত ভগৱানৰ দ্বাৰা প্ৰতিপালন, পঢ়া-শুনা আৰু শ্ৰেষ্ঠ জীৱনৰ শ্ৰীমত প্ৰাপ্ত কৰে। পিতাই আজি শ্লোগানত কৈছে যে সকলোতকৈ শ্ৰেষ্ঠ ভাগ্য তেওঁৰ যিয়ে প্ৰত্যক্ষ ৰূপত ভগৱানৰ দ্বাৰা প্ৰতিপালন, পঢ়া-শুনা আৰু শ্ৰেষ্ঠ জীৱনৰ শ্ৰীমত প্ৰাপ্ত কৰে। ওম শান্তি। ইচ্ছামাত্ৰম অবিদ্যা স্থিতিৰ অনুভৱ কৰিবলৈ আৰু কৰাবলৈ আজিৰ অব্যক্ত সংকেত। ভক্তসকলক সৰ্বপ্ৰাপ্তি কৰোৱাৰ আধাৰ হৈছে ইচ্ছামাত্ৰম অবিদ্যাৰ
স্থিতি। যেতিয়া স্বয়ং ইচ্ছামাত্ৰম অবিদ্যা হৈ যোৱা তেতিয়াহে অন্য আত্মাসকলৰ সকলো ইচ্ছা পূৰ্ণ কৰিব পাৰা। নিজৰ প্ৰতি কোনো ইচ্ছা নাৰাখিবা, কিন্তু অন্য আত্মাসকলৰ ইচ্ছা পূৰণ কৰাৰ কথা ভাবা, তেতিয়া স্বয়ং সম্পূৰ্ণ হৈ যাবা। ওম শান্তি।